Hello students, this is Nurul Amin, your English teacher. আজি মই তোমালোকক Animals poem to বুজাবলৈ চেষ্টা কৰিম. Before going to start the poem, let's discuss about the poet. Poemটোৰ একেবাৰে শেষত অৰ্থাৎ তলৰ ফালে ৱাল্ট হুইটমেনৰ বিষয়ে অকমান দিয়া আছে. তাৰ আগতে এটা কথা ক'ব বিচাৰিছো যে এই poemটো অৰ্থাৎ Animals poemটো তেওঁৰ অৰ্থাৎ ৱাল্ট হুইটমেনৰ Song of Myself in Leaves of Grass এই কিতাপখনৰ পৰা লোৱা হৈছে. পৰীক্ষাত আহিব পাৰে, তোমালোকে মনত ৰাখিবা. ৱাল্ট হুইটমেনৰ জীৱন পৰিক্ৰমা আছিল 1819 পৰা 1892 লৈকে আৰু তেওঁ এগৰাকী মেজৰ ফিগাৰ ইন আৰ্লি আমেৰিকান পোয়েট্ৰি. সো আৰ্লি আমেৰিকান পোয়েট্ৰিত তেওঁ খুব এগৰাকী আগ্ৰনোৱা কবি আছিল. In an age when all poetry was rhymed and metrical, Whitman made a break with tradition and wrote a revolutionary new kind of poetry in free verse. Free verse এই শব্দ দুটা তোমালোকে মনত ৰাখিবা. যেতিয়া হুইটমেনে কবিতা লিখি আছিল সেইটো সময়ত কবিতা ধুনীয়া এটা ষ্ট্ৰাকচাৰত লিখিছিল মানুহে. ৰাইম স্কিম আছিল, আমি ৰাইম স্কিম সবে জানো. ট্ৰি, ফ্ৰী, বল, কল বা বল, টল এনেকুৱা ধৰণৰ যিবিলাক পেটাৰ্ণত লিখা হয়, ছন্দত লিখা কবিতা বুলি যাক কোৱা হয়. আৰু এটা মেট্ৰিকেল, এটা মিটাৰত লিখিছিল, ৰিডিম এটাত লিখিছিলে কবিতা. হুইটমেনে কি কৰিলে যে তেওঁ এই যিটো ট্ৰেডিশ্যন কবিতা লিখাৰ, এই যিটো ৰাইম স্কিমত কবিতা লিখাৰ যিটো ট্ৰেডিশ্যন এইটো তেওঁ ভাঙিলে. কৈছে মই এনেকুৱা ষ্টাইলত কবিতা নেলিখোঁ আৰু তেওঁ কৈছে যে মই নিজৰ ষ্টাইল এটাত কবিতা লিখিম. আই উইল ৰাইট ইন মাই অ'ন ষ্টাইল. আৰু সেই অ'ন ষ্টাইলটোকে ইয়াত কি বুলি কৈছে, ফ্ৰী ভাৰ্ছ বুলি কৈছে. এতিয়া হোৱাট ইজ এ ফ্ৰী ভাৰ্ছ? ফ্ৰী ভাৰ্ছ হৈছে য'ত ছন্দ নাথাকে, য'ত ৰাইম স্কিম নাথাকে, য'ত কবিতাৰ ৰিডিম নাথাকে, য'ত কবিতা কোনো মিটাৰ নাথাকে. চ' এইখিনি কথা তোমালোকে জানি ল'বা, আগলৈ তোমালোকৰ সুবিধা হ'ব. হি ৱাজ এ নন কনফৰ্মিষ্ট. এতিয়া নন কনফৰ্মিষ্ট মানুহ কি বুজো আমি? নন কনফৰ্মিষ্ট বুলি ক'লে নন কনফৰ্মিষ্ট হৈছে এক্সেপশ্যনেল মানুহ, ব্যতিক্ৰম ইন অল ৰেচপেক্টছ ইনক্লুডিং হিজ ছ'চিয়েল লাইফ. আমিতো গমেই পালোঁ যে তেওঁ এনেকুৱা এটা ষ্টাইলত কবিতা লিখে যিটো কবিতা বেলেগতকৈ বেলেগ. চ' তেওঁ অকল কবিতাতেই নন কনফৰ্মিষ্ট নহয়, মানে ট্ৰেডিশ্যন ভাঙি পিনে বেলেগ এটা ট্ৰেডিশ্যনৰ সৃষ্টি কৰাজনে হৈছে নন কনফৰ্মিষ্ট. অ'কে, চ' তেওঁ যিটো ট্ৰেডিশ্যন চলি আহিছিলে সেই ট্ৰেডিশ্যনত তেওঁ কবিতা নিলিখিলে, বেলেগ এটা ষ্টাইলত অৰ্থাৎ ফ্ৰী ভাৰ্ছত কবিতা লিখিলে. চ' সেইটো ফালৰ পৰা তেওঁ কবিতাটো নন কনফৰ্মিষ্ট আৰু ইনক্লুডিং হিজ ছ'চিয়েল লাইফ, তেওঁৰ সামাজিক জীৱনতো তেওঁ কিন্তু ট্ৰেডিশ্যনবিলাক বহু ক্ষেত্ৰত মানি চলা নাছিলে. চ' এইখিনি আমি ৱাল্ট হুইটমেনৰ বিষয়ে পালোঁ. এতিয়া আমি পয়েমটোলৈকে আগবাঢ়োঁ. কবিতাটো বুজোৱাৰ আগতে মই থুলমূলকৈ অকণমান কৈ দিছোঁ যে কবিতাটোত আচলতে কবিয়ে কি ক'ব বিচাৰিছে. কবিয়ে এইটো কথাই ক'ব বিচাৰিছে যে এনিমেলছ আৰ ফাৰ বেটাৰ দেন হিউমেন বিংছ. জন্তুবিলাকক কবিয়ে মানুহতকৈ বহু গুণে শ্ৰেষ্ঠ বুলি কৈছে. এই কবিতাটোত কবিয়ে এনিমেলছ আৰু হিউমেন বিংছৰ মাজত এখন তুলনামূলক ছবি দাঙি ধৰিছে, এটা কণ্ট্ৰাষ্ট দাঙি ধৰিছে. আৰু সেই কণ্ট্ৰাষ্ট মানে অৰ্থাৎ পাৰ্থক্যটোৰ জৰিয়তে তেওঁ দেখুৱাইছে যে এনিমেলছবিলাক মানুহতকৈ বহু ক্ষেত্ৰত বহু গুণেই ভাল. দ্য পয়েট টেলছ আছ ডেট হি ফিলছ মোৰ এট হোম. এট হোম মানে কমফৰ্টেবল ফিল কৰা বা ইজি ফিল কৰা উইথ এনিমেলছ. কবিয়ে কৈছে যে মই এনিমেলছবিলাকৰ সৈতে বেছি ইজি ফিল কৰোঁ, বেছি কমফৰ্ট ফিল কৰোঁ দেন হিউমেনছ, মানুহতকৈ. কিয়? কাৰণ মানুহবিলাক হৈছে খুব স্বাৰ্থপৰ, মানুহবিলাক সদায় আজিকালি হত্যা, হিংসা, লুণ্ঠন এইবিলাকৰ লগত জড়িত হৈ পৰিছে. হুম হি ফাইণ্ডছ কমপ্লিকেটেড এণ্ড ফল্ছ. আৰু মানুহবিলাকক তেওঁ কি বুলি কৈছে? খুব জটিল প্ৰাণী, খুব মিছলীয়া প্ৰাণী বুলি কৈছে. কিন্তু তাৰ তুলনাত এনিমেলছবিলাক খুব সহজ সৰল প্ৰাণী আৰু সেইকাৰণে তেওঁ এনিমেলছৰ লগত জীয়াই থাকিব বিচাৰিছে. চ' লেটছ বিগিন দ্য পয়েম. আই থিংক আই কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ, দে আৰ চ' প্লেচিড এণ্ড ছেল্ফ কণ্টেইন. প্লেচিড মানে হৈছে শান্তশিষ্ট আৰু ছেল্ফ কণ্টেইন মানে হৈছে ছেল্ফ কমপ্লিট, অৰ্থাৎ নিজেই নিজৰ পৰিপূৰক. কবিয়ে কৈছে মই ভাবোঁ যে মই সলনি হ'ব পাৰোঁ, আই কুড টাৰ্ণ. এতিয়া মই সলনি হ'ব পাৰোঁ বুলি কিয় কৈছে? আমি সকলো মানুহে নিজকে ভাবোঁ যে আমি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰাণী. কোনেও কেতিয়াও নিজকে এনিমেলছলৈ চেঞ্জ হ'ব নিবিচাৰে. লাগিলে সি বনৰ ৰজায়ে হওক বা এটা হাতীয়ে হওক, কোনেও আমি জন্তুলৈ পৰিৱৰ্তন হ'ব নিবিচাৰোঁ. কিন্তু কবিয়ে কৈছে যে মই পাৰোঁ এণ্ড লিভ উইথ এনিমেলছ, আৰু এনিমেলছৰ লগত থাকিব পাৰোঁ বা পাৰিম. কিয় কৈছে? কাৰণ
দে আৰ প্লেচিড তাহাঁত শান্তশিষ্ট আৰু সেল্ফ কমপ্লিট অৰ্থাৎ আমি এইটোৰ দ্বাৰা ইয়াকে বুজিব পাৰোঁ যে এনিমেলছবিলাকে কাৰো কথাত অনাহকত দখল নিদিয়ে, কাৰো কথাত অনাহকত মাত নিদিয়ে মানুহৰ নিচিনাকৈ। তাৰমানে এনিৱে আমি ক'ব পাৰোঁ যে দে আৰ সেল্ফ ডিপেণ্ডেণ্ট। নেক্সট লাইনটোত কি কৈছে, আই ষ্টেণ্ড এণ্ড লুক এট দেম লং এণ্ড লং। কবিয়ে কৈছে যে মই থিয় হৈ তাহাঁতৰ ফালে বহু সময় জুৰি চাই থাকোঁ। ডেট মিনছ আই অবজাৰ্ভ দেম, মই তাহাঁতক নিৰীক্ষণ কৰোঁ, তাহাঁতৰ ভাল কোৱালিটিছবিলাক নিৰীক্ষণ কৰোঁ। দে ডু নট চুৱেট এণ্ড ৱাইন এবাউট দেয়াৰ কণ্ডিশ্যন। এনে চুৱেট মানে আমি কি বুজাওঁ, ঘাম ওলোৱা বুজায়, কিন্তু ইয়াতে কি বুজাইছে, পৰিশ্ৰম কৰা বুজাইছে। আৰু ৱাইন মানে হৈছে চিঞৰা বা কান্দা। এনিমেলছবিলাকে কি নকৰে, অযথা পৰিশ্ৰম নকৰে মানুহৰ নিচিনাকৈ। মানুহে যিদৰে অযথা পৰিশ্ৰম কৰি থাকে, কেৱল টকাৰ পিছত দৌৰি বা সম্পত্তিৰ পিছত দৌৰি দৌৰি মানুহে অযথা এটা অঘোষিত এটা ব্যস্ততাৰ প্ৰতিযোগিতাত নামে মানুহে, এনিমেলছবিলাকে সেইটো নকৰে। আৰু এনিমেলছবিলাকে কি নকৰে, মানুহৰ নিচিনাকৈ তেওঁলোকৰ অৱস্থাৰ বিষয়ে কৈ কৈ কাৰো ওচৰত ফেকুৰি নাথাকে বা কান্দি নাথাকে। দে ডু নট লাই এৱেক ইন দ্য ডাৰ্ক এণ্ড উইপ ফৰ দেয়াৰ চিনছ। চিনছ মানে এনে পাপ, কিন্তু ইয়াতে কি বুজাইছে, বেয়া কাম কৰা বুজাইছে। কি কৰে যে এনিমেলছবিলাকে মানুহৰ নিচিনাকৈ, ছাপ'জ মানুহে কি কৰে, ছাপ'জ মানুহে কিবা এটা বেয়া কাম কৰিছে, এই বেয়া কামটো কৰাৰ পিছত গম পালে যে মোৰ কামটো বেয়া হৈছে, মই এইটো কৰিব নালাগিছিল, মই এইটো কৰাৰ কাৰণে মই বহুত দুখ লাগিছে, মোৰ এইটো নকৰা হ'লে মোৰ অমুক নহ'লহেঁতেন, এনেকুৱা বিভিন্ন ধৰণে মানুহে কথাৰ অনুশোচনাত বা অনুতপ্ত হৈ কান্দি থাকে। আৰু সেইটো কথাক লৈ মানুহে কোনোবা ৰুমৰ ভিতৰত বা কোনোবা আন্ধাৰ ঠাইত কি কৰে, উজাগৰি নিশা বা উজাগৰে থাকে, অৰ্থাৎ টোপনি নামাৰি এই কথাটোকেই চিন্তা কৰি থাকে। কিন্তু এনিমেলছবিলাকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে কান্দোন বা এনেকুৱা ধৰণৰ কোনো চিন্তা নকৰে। নেক্সট লাইনটোত কি কৈছে, দে ডু নট মেক মি চিক ডিছকাছিং দেয়াৰ ডিউটি টু গড। এতিয়া ডিউটি টু গড বুলি ক'লে আমি বিভিন্ন ধৰণে ক'ব পাৰোঁ যে আমাৰো ভগৱানৰ প্ৰতি বহুত ডিউটিছ আছে। বিভিন্নজনে পূজা পাতল কৰে, বিভিন্নজনে নামাজ পঢ়ে, কোনোবাই আকৌ গীৰ্জাঘৰত কেণ্ডেল জ্বলায়। চ' কিয় জ্বলায়, নিজৰ মনৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ। কিন্তু কিছুমান মানুহ আছে এই কথাটোকে কৈ যে ভগৱানৰ ওচৰত মই আজি প্ৰাৰ্থনা কৰিলোঁ, ভগৱানৰ ওচৰত মই আজি তামুক কৰিলোঁ, অমুক হ'ল তামুক হ'ল, এনেকৈ বিভিন্ন ধৰণে ভগৱানৰ প্ৰতি কৰা কিছুমান কামৰ কথা বৰ্ণনা কৰি কৰি, আৰু হয়তো কিছুমানে এনেকৈও ক'ব পাৰে যে ভগৱানৰ ওচৰত কোনোবাই যদি চাকি জ্বলায় তেতিয়া পৰীক্ষাত ভাল ফলাফল হ'ব, কোনোবাই যদি মন্দিৰত ধূপ ধূনা দিয়ে, কোনোবাই যদি মছজিদত নামাজ পঢ়ে তেতিয়াহ'লে ভাল চাকৰি হ'ব, টকা পইচা হ'ব, গাড়ী মটৰ হ'ব। এনেকুৱা বিভিন্ন কথা দ্বাৰা মানুহে ভগৱানৰ কথা কৈ কৈ কবি কি কৰে, চিক কৰি পেলাই। এনেই চিক মানে বেমাৰ, কিন্তু ইয়াতে কি বুজাইছে, খং উঠোৱা বুজাইছে। কিন্তু এনিমেলছবিলাকৰ এনেকুৱা স্বভাৱ নাই। এনিমেলছবিলাকে আৰু ভগৱানৰ কথা কৈ কৈ মানুহক এনেকৈ আমনি নিদিয়ে বা তাহাঁতৰ মাজতে ভগৱানৰ কথা কোনো ডিছকাশ্যন নহয়। নট ওৱান ইজ ডিছছেটিছফাইড, নট ওৱান ইজ ডিমেণ্টেড উইথ দ্য মেনিয়া অফ ঔনিং থিংছ। এটা খুব ইম্পৰ্টেণ্ট কথা এটা কৈছে ইয়াতে। মেনিয়া মানে হৈছে এটা পাগল স্বভাৱ বা এটা বেমাৰ বুলি ক'ব পাৰোঁ। মানুহৰ এটা সাধাৰণতে আজিকালি বেমাৰে নে কিবা এটা হৈছে যে কেৱল ঔনিং থিংছ, কেৱল সম্পত্তি আহৰণ কৰিব বিচাৰে। যেনেকৈ কি নহওক, মানুহক ঠগি পিনে, মানুহক মাৰি পিনে, কেৱল সেই যিটো মেনিয়া, এই যিটো বেমাৰ মানুহৰ হৈছে, ঔনিং থিংছ, কেৱল মোক সম্পত্তি লাগে, মোৰ 500 টকা আছে, মোক কেনেকৈ 1000 টকালৈ ৰূপান্তৰ কৰিব পাৰোঁ, মোৰ এটা ঘৰ আছে, কেনেকৈ মই আৰু 4-5টা ঘৰ বনাব পাৰোঁ, মোৰ এখন গাড়ী আছে, কেনেকৈ মই আৰু 4-5খন গাড়ী কিনিব পাৰোঁ, সম্পত্তি অৰ্জন কৰিব পাৰোঁ, টকা পইচা ঘটিব পাৰোঁ। মানুহৰ এইটো এটা বেমাৰলৈ পৰিৱৰ্তন হৈছে, আৰু সেইটোকে ডিমেণ্টেড বুলি কৈছে। যেতিয়া মানুহে নোৱাৰে পাগলৰ নিচিনা আচৰণ কৰে, ডিমেণ্টেড। অ'কে, চ' পাগলৰ আচৰণৰ নিচিনা এইটো ডিমেণ্টেড বুজাইছে। আৰু যেতিয়া কৰিব নোৱাৰে মানুহবিলাক কি হয়, ডিছছেটিছফাই হয়, অসন্তুষ্ট হয়, আনহেপি হয়। কিন্তু এনিমেলছবিলাকৰ এনেকুৱা কোনো ডিছছেটিছফেকশ্যন নাই। তেওঁলোকে কেতিয়াও এই যে ঔনিং থিংছ, মোক এইটো লাগে সেইটো লাগে, এনিমেলছবিলাকৰ তেনেকুৱা কোনো কথা নাই। এনিমেলছবিলাকে যি পাইছে সেইটোকে লৈছে, যি পাইছে সেইটোকে খাইছে। আৰু এইটো কবি খুব ভাল লাগিছে। নট ওৱান নিলছ টু আনাডাৰ নৰ টু হিজ কাইণ্ড ডেট লিভ থাউজেণ্ডছ অফ ইয়াৰ্ছ আগো। এই লাইনটো অকণমান মন দিবা তোমালোকে। অ'কে, নীল মানে আঁঠু কাঢ়া। ইয়াত তোমালোকে স্ক্ৰীণত দেখিছা আঁঠু কাঢ়াটো কেনেকুৱা, যে এনিমেলছবিলাকে কাৰো ওচৰত আঁঠু নাকাঢ়ে। আমাৰ মানুহবিলাকৰ কি হয়, কোনোবা ৰাজনৈতিক নেতাই হওক বা কোনোবা ধনী মানুহে হওক, কোনোবা ডাঙৰ মানুহ দেখিলে আমি কি কৰোঁ, আঁঠু কাঢ়োঁ। আৰু আঁঠু কাঢ়ি আমি নিজৰ প্ৰাপ্য আদায় কৰিব বিচাৰোঁ, নিজৰ লোভবিলাক আমি ফুলফিল কৰিব বিচাৰোঁ। কিবা এটা বস্তু তেওঁলোকৰ পৰা ভৰিত ধৰি বা আঁঠু কাঢ়ি তেওঁলোকৰ পৰা আদায় কৰিব বিচাৰোঁ। এইটো আমাৰ মানুহৰ এটা প্ৰবৃত্তি, মানুহৰ এটা নেচাৰ। কিন্তু এনিমেলছবিলাকৰ এনেকুৱা কোনো ধৰণৰ নীল ডাউন স্বভাৱ নাই, আঁঠু কৰা স্বভাৱ নাই। তেওঁলোকে কাৰো ওচৰতে আঁঠু নলয়। আনকি নৰ টু হিজ কাইণ্ড ডেট লিভ থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো,
এতিয়া কোনোবা এটা এনিমেলৰ কথা আমি যদি কওঁ হাতী ঘোঁৰা বা কিবা ভালুক বাঘৰ কথাই আমি ক'লোঁ তেওঁলোকে নাজানে তেওঁলোকৰ পূৰ্বপুৰুষ কোন সেই এনিমেলছবিলাকে তেওঁলোকৰ পূৰ্বপুৰুষৰ ওচৰতো আঁঠু নলয় আৰু বৰ্তমান তেওঁলোকৰ যি ফেমিলি আছে তেওঁলোকৰ ওচৰতো কাৰো ওচৰত আঁঠু নলয় কিন্তু তাৰ বিপৰীতে আমি মানুহে কি কৰোঁ আমি কোনোবা এজন নেদেখা মানুহৰ ওচৰতো সাপোজ মানুহজন কেতিয়াবাই মৰি গৈছে সেই মানুহজনৰ ছবিখন আছে তেওঁৰ ওচৰতো আমি আঁঠু জনাই তেওঁৰ ওচৰতো আমি সেৱা জনাওঁ সেৱা জনাটো ভাল কিন্তু অনাহকত আমি কিবা এটা লোভৰ আশাত কিবা এটা পোৱাৰ আশাত আঁঠু কঢ়াটো একেবাৰে বেয়া কথা বুলিহে কবিয়ে কৈছে ইয়াতে সো এনিমেলছবিলাকে বহু হাজাৰ বছৰ আগতে বা বহু তেনেকুৱা সময় আগতে সেই তেওঁলোকৰ পৰিয়ালৰে কোনোবা মৃত্যু হোৱা জন্তুৰ ওচৰত তেনেকৈ আঁঠু নলয় আৰু বৰ্তমানৰ জীয়াই থকা সেই জন্তুবিলাকৰ ওচৰতো তেওঁলোকে আঁঠু নাকাঢ়ে বুলি কৈছে Not one is respectable or unhappy over the whole earth. এটা ৰেসপেক্টেবল টু ইয়াত কি বুজাইছে ইকুৱেলিটি বুজাইছে কেনেকৈ ইকুৱেলিটি বুজাইছে চাবা যে এনিমেলছবিলাকে কাৰো ওচৰত ৰেসপেক্টেবল নহয় মানে আমি মানুহে ডাঙৰক সন্মান কৰোঁ জ্যেষ্ঠজনক আমি সন্মান কৰোঁ এইটো ভাল কথা কিন্তু এনিমেলছবিলাকৰ এইটো নাই এনিমেলছবিলাকৰ মনত সকলো সমান সৰুৱেও ডাঙৰক সন্মান কৰাৰ কোনো দৰকাৰ নাই ডাঙৰেও সৰুক সন্মান কৰাৰ কোনো দৰকাৰ নাই এনিমেলছবিলাকৰ মাজত কোনো ৰেসপেক্টেবল পাৰ্সন হৈ কোনো ৰেসপেক্টেবল এনিমেল হৈ নাথাকে সব সমান তাহাঁতৰ মাজত অল আৰ ইকুৱেল সেইটো ৰেসপেক্টেবল বুজাইছে অৰ আনহেপি এনিমেলছবিলাক কোনো অসুখী নহয় কেতিয়াও পৃথিৱীত আমাৰ মানুহে যেতিয়া কয় যে মোৰ এটু নাই মোৰ গাড়ী নাই মোৰ ঘৰ নাই মোৰ খাদ্য নাই মোৰ কাপোৰ নাই এনেকৈ বিভিন্ন কথাত মানুহবিলাক আনহেপি হৈ থাকে কিন্তু এনিমেলছবিলাকৰ মাজত কবিয়ে এনেকুৱা ধৰণৰ কথা কেতিয়াও দেখা নাই যে এনিমেলছবিলাকে কেতিয়াবা আনহেপি হৈছে এনিমেলছবিলাকে যি পাইছে খাইছে নাপালেও তাহাঁতে কাৰো ওচৰত এনেকৈ কান্দি কান্দি নিজৰ অৱস্থাৰ বিৱৰণ বা বৰ্ণনা নকৰে সো দে শ' দ্য ৰিলেশ্যনছ টু মি এণ্ড আই একচেপ্ট দেম আৰু এই কাৰণে এইবোৰ কথাৰ কাৰণে তাহাঁতৰ মাজত এটা মই কানেকশ্যন এটা সম্পৰ্ক বিচাৰি পাওঁ আৰু সেই সম্পৰ্কটো তাহাঁতে মোক দেখুৱাই আৰু সেই সম্পৰ্কটো মই কি কৰোঁ একচেপ্ট কৰোঁ আই একচেপ্ট দেম তাৰমানে মই কি কৰোঁ এইটো সম্পৰ্কটো মানি লওঁ য়েছ আই কেন হেভ এ ৰিলেশ্যন উইথ দ্য এনিমেলছবিলাকৰ সৈতে মোৰ এটা সম্পৰ্ক থাকিব পাৰে They bring me tokens of myself, they evince them plainly in their possession. এটা tokens মানে আমি symbol বুজি পাওঁ কিন্তু ইয়াত tokens মানে কি বুলি কৈছে some good qualities কিছুমান ভাল গুণ যেনে kindness innocence এইবিলাক বুজাইছে ইয়াতে যে তাহাঁতে কিছুমান ভাল কোৱালিটি মোৰ ওচৰলৈকে লৈ আহে এনিমেলছবিলাকৰ ওচৰত মই innocence দেখা পাওঁ এনিমেলছবিলাকৰ ওচৰত মই kindness দেখা পাওঁ আৰু এইবিলাক তাহাঁতে খুব প্লেইনলি খুব সহজভাৱে এভিন্স মানে হৈছে টু শ্ব' দেখুওৱা তাহাঁতৰ তাত যে আছে এনেকুৱা কাইণ্ডনেছ বা ইন'চেন্স কোৱালিটিজ সেইবিলাক খুব সহজতেই দেখা পাওঁ বা খুব সহজতে সিহঁতে মোক দেখাই দিয়ে আৰু এই কাৰণে মই তাহাঁতৰ লগত এটা ৰিলেশ্যন কৰিব পাৰোঁ বুলি বা তাহাঁতৰ লগত এটা মই কানেকশ্যন গঢ়ি তুলিব পাৰোঁ বুলি মোৰ মনে দৃঢ়ভাৱে কয় শেষৰ দুটা লাইনত কি কৈছে I wonder where they get those tokens. Did I pass that way huge times ago and negligently drop them? তেওঁ এটা প্ৰশ্ন কৰিছে শেষৰ লাইনটোত প্ৰশ্নও কৰিছে আৰু উত্তৰটো যেন ইয়াত তেওঁ দিব বিচাৰিছে বা দিছে অলমষ্ট তেওঁ আচৰিত হৈছে যে এনেকুৱা ধৰণৰ টকেন্স মানে মই ক'লোৱে যে সাম গুড কোৱালিটিজ ইন'চেন্স বা কাইণ্ডনেছ বেনোভেলেন্স এনেকুৱা ধৰণৰ এই ভাল কোৱালিটিবিলাক জন্তুবিলাকে ক'ত পায় যিবিলাক মানুহৰ মাজত নাই তেওঁ প্ৰশ্ন এটা কৰিছে ডিড আই পাছ ডেট ৱে হিউজ টাইমছ এগো বহু সময় আগতে বা বহু দিন আগতে এই কোৱালিটিছবিলাক মই তেওঁলোকক দিছিলোঁ নেকি পাছ ৱে কৰিছিলোঁ নেকি যে মোৰ তাত এই কোৱালিটিবিলাক আছিলে এটা সময়ত ময়ে সেই কোৱালিটিবিলাক এনিমেলছক দিছিলোঁ নেকি এণ্ড নেগলিজেণ্টলি ড্ৰপ দেম আৰু সেই কোৱালিটিছকেইটা যিকেইটা কোৱালিটিজৰ কথা কবিয়ে ইয়াত ক'লে কবিতাটোত সেই কোৱালিটিছখিনি মই নেগলিজেণ্টলি খুব কেয়াৰলেছলি অসাৱধানভাৱে মই নালাগে বুলি মই পেলাই দিছিলোঁ নেকি এটা সময়ত যে মোক কাইণ্ডনেছৰ দৰকাৰ নাই মোক ইন'চেন্সৰ দৰকাৰ নাই মোক দয়া মৰম এইবিলাকৰ দৰকাৰ নাই গতিকে এনেকুৱা ধৰণৰ গুণ মোৰ তাতো আছিলে নেকি এটা সময়ত যিবিলাক গুণ আজি মই এনিমেলছৰ তাত দেখা পাইছোঁ আৰু যিবিলাক গুণ হয়তো এটা সময়ত মোৰ তাত আছিল সেই গুণবিলাক মই এনিমেলছক দি দিছিলোঁ গতিকে এই প্ৰশ্নটো আচলতে তেওঁ আই বুলি কৈ গোটেই হিউমেন বিংছক গোটেই মানৱ জাতিটোক ৰিপ্ৰেজেণ্ট কৰি প্ৰশ্নটো সুধিছে আৰু ইয়াৰ দ্বাৰা এটা মকাৰি কৰিছে আচলতে এটা ঠাট্টা কৰিছে আমাৰ মানৱ জাতিটোক যে যিবিলাক গুণ মানুহৰ মাজত থাকিব লাগে সেই গুণবিলাক আচলতে দেখোন এনিমেলছৰ লগত আছে মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে হত্যা হিংসা লুণ্ঠন আদিত
নিয়োজিত হৈ কেৱল নিজৰ উত্তৰণৰ কাৰণে কেৱল নিজৰ উন্নতিৰ কাৰণে আগুৱাই যাব বিচাৰিছে সমাজৰ কথা নাভাবে কিন্তু এনিমেলছবিলাকে তাৰ বিপৰীতে খুব ধুনীয়াকৈ লগে ভাগে খুব সুন্দৰভাৱে আগবাঢ়ি গৈছে গতিকে আমি অতি ডিপলি গভীৰভাৱে চিন্তা কৰিব লাগে যে এই কবিতাটোত যিখিনি কথা কৈছে এই কথাখিনি আচলতে একেবাৰে সঁচা কথা কৈছে যে আমি মানুহ হিচাপে লজ্জিত মানুহ হিচাপে আমি কেৱল স্বাৰ্থৰ মাজত জীয়াই আছোঁ মানুহ হিচাপে আজি আমাক জটিল প্ৰাণী বুলি কৈছে কমপ্লিকেটেড বুলি কৈছে ফলছ ক্ৰিয়েচাৰ বুলি কৈছে এটা মিছলীয়া এটা প্ৰাণী বুলি কৈছে আমি নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ক'ব পাৰোঁ কিন্তু আমি আচলতে কিমান সৰ্বশ্ৰেষ্ঠ এই যিটো কণ্ট্ৰাষ্ট দিছে কবিতাটোত এনিমেলছ আৰু হিউমেন বিংছৰ মাজত এই কণ্ট্ৰাষ্টটোৰ জৰিয়তে কবিয়ে আমাক ধুনীয়াকৈ বুজাই দিছে যে এনিমেলছ আৰ ফাৰ বেটাৰ দেন হিউমেন বিংছ আৰু সেইকাৰণে কবিয়ে নিজকে সৰ্বশ্ৰেষ্ঠ সেই প্ৰাণী অৰ্থাৎ মানুহৰ সলনি এনিমেলছৰ লগত জীয়াই থাকিব বিচাৰে যে মানুহৰ ছ'চাইটিখন তেওঁ ডিছলাইক কৰিছে মানুহৰ ছ'চাইটিখন তেওঁ ইগন'ৰ কৰিছে আৰু সেইকাৰণে মানুহৰ ছ'চাইটিৰ পৰা আঁতৰি গৈ তেওঁ জন্তুৰ ছ'চাইটিখনত থাকিব বিচাৰিছে কাৰণ তেওঁ ভাবিছে যে ইট ইজ বেটাৰ টু লিভ উইথ এনিমেলছ দেন টু লিভ উইথ দিছ ফলছ এণ্ড কমপ্লিকেটেড ক্ৰিয়েচাৰ হিউমেন বিংছ সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে এই পয়েমটো খুব ধুনীয়াকৈ বুজি পাইছা আৰু যদি তোমালোকে বুজি নোপোৱা কিবা যদি নুবুজিবলগীয়া থাকে তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা যদি বুজিও পাইছা তেতিয়াহ'লে সেইটোও কমেণ্ট বক্সত মোক কৈ দিবা ইট উইল এনকাৰেজ মি টু টিচ মোৰ এণ্ড মোৰ ইয়াত কেইটামান কুৱেশ্যনছ দিয়া আছে এই কুৱেশ্যনছকেইটা আমি অন্য এটা ক্লাছত ডিছকাছ কৰিম চ' আজিলৈ আহিছোঁ তোমালোকৰ ভাল হওক এণ্ড থেংক ইউ ফৰ টুডে